শুনিছা তাই বোলে বমি বমি লাগছে নেমুৰ পাত মেলিছা মানুহবিলাক পাছত দেখি দেখাই নাই দালি চালি এটা খাবা দস্তা যেন নমস্কাৰ সকলোকে আশা কৰো সকলোৰে খবৰ ভাল আৰু একদম আজি খাজি কাছি যাব ওলাইছো বিয়া খাব আৰু আজি মানে বিয়া নহয় আজি আসলতে জুৰুন হয় গতিকে আমি সকলোৱে ওলাইছো জুৰুনত যাব আৰু ইয়াতে মানুহ ৰখি আছো আৰু এতিয়া যেহেতু জুৰুন যাম আমি জাগিৰোড গতিকে আমি ইয়াতে গাড়ীত উঠিম মানে জুৰুনৰ গাড়ীত ডাইৰেক্ট উঠিম যেহেতু গাঁও বিয়া আছে গাঁৱত গতিকে ডাইৰেক্ট গাঁৱলৈকে নাযাওঁ আৰু আমি তাৰমানে জুৰুনৰ গাড়ীত একেবাৰে জুৰুন গতিকে জুৰুনৰ গাড়ীত মানে উঠিবৰ কাৰণে গৈ আছো এতিয়া আৰু গতিকে ভিডিঅ'তে শেষলৈকে চাব জুৰুনৰ ভিডিঅ' দেখা পাব আজি আৰু বিয়াৰো পাব লাহে লাহে গতিকে ভিডিঅ'তে শেষলৈকে চাই থাকিব আৰু একদম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন একদম য়েল্লো হৈছোঁ সেয়া পিছফালে আছে তো চাই থাকোঁ ভিডিঅ'তে শেষলৈকে আৰু আমি পালোঁ এতিয়া গণেশগুৰিৰ ব্ৰিজখন আৰু ইয়াৰ পৰা গৈ আছোঁ ডাইৰেক্ট লালমাটি আৰু মাহীক ল'ম গাড়ীত তুলি তাতে যিহেতু জুৰুনৰ বাছখন আহি ৰখি আছে গতিকে তালৈকে গৈ আছোঁ আৰু ৰ'দটো কিন্তু খুব ধুনীয়াকৈ দিছে ঠাণ্ডাটো অলপ কমিছে বাৰু গতিকে ভিডিঅ'তে শেষলৈকে চাই থাকিব আৰু কিবাকে আহি জুৰুনৰ বাছত উঠিলোঁ মানে ইমান দৌৰা দৌৰি হৈছিলে জুৰুনৰ বাছ নাপাম বুলি ভাবিছিলোঁ আৰু ফাইনেলি আমি বাছত উঠিলোঁ সকলোৱে আহিছে গাঁৱৰ পৰা মাহী মামী সকলোবিলাক আহিছে একদম বাছ ভৰ্তি আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট আমি জাগিৰোড আৰু জাগিৰোড কি জেগা নাজানো বাৰু গতিকে গৈ পালে গম পাম বাৰু আৰু গৈ আছোঁ এতিয়া জাগিৰোড কিবা কবি কিবা ক'ব লগা আছে আৰু লুকাই দিয়া ভালকে ক কিয় লুকাইছা তাৰপিছত কাৰ বিয়া আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট কৰি দিব দেই সেইখিনি আগতে দিম আহিছা আহিছা তোৰ তোমাৰ আহি আহিছে দেখো ক'ত যাই আছো ক আমি এতিয়া বিয়া খাব যাই আছো ক'ত যাই আছো কি পালো ক আৰু আমি এনেদৰে হাঁহি ধেমালি কৰি গৈ আছোঁ জুৰুন দিব আৰু জাগিৰোডৰ পৰা মানে জাগিৰোড ৰাস্তাৰ পৰা আমি সোমাইছোঁ ভিতৰলৈকে এইখিনি কি ঠাই হয় নাজানো আৰু কাষত চাইনবোৰ্ডো দেখা নাই এতিয়ালৈকে গতিকে আজি প্ৰথমবাৰ আহিছোঁ আমি আৰু দুই এজন আহিছে বাৰু আগতে কিন্তু প্ৰায় বেছি সংখ্যকে আজি মানে প্ৰথমবাৰ আহিছোঁ আৰু এনেদৰে এটা ৰেল লাইন পাৰ হ'লোঁ আৰু ৰেল লাইনটো পাৰ হয় বা কিমান দূৰ যাব লাগিব সেইটো নাজানো আৰু দৰাৰ ঘৰৰ পৰাতো কইনাৰ ঘৰ বহুত বেছি দূৰ হয় 3-4 ঘণ্টা 4 ঘণ্টা নহয় 3 ঘণ্টামানতো লাগে তাই বোলে বমি বমি লাগছে নেমুৰ পাত মেলিছা নেমুৰ পাত মেলিছে তাই আৰু আমি আহি আহি এতিয়া কইনাৰ ঘৰ পাই গ'লো জাগিৰোডৰ পৰা বহুত ভিতৰত সোমাই আহিছোঁ আৰু সোমাই কিনে বহুত ঘণ্টাৰ মূৰত মানে কইনাৰ ঘৰ পাইছোঁ এতিয়া তো গোটেইবিলাকে এতিয়া গাড়ীৰ পৰা নামি আছে এজন কৰি চাই থাকোঁ ভিতৰতে শেষলৈকে
আৰু এখনে হৈছে কইনাৰ ঘৰখন গতিকে কইনাক আপোনালোকেও দেখা পাব ভিডিঅ'টো শেষলৈকে চাই থাকিলে আৰু আমিও দেখিম যিহেতু আজিলৈকে দেখা নাই মানে ফটোত দেখিছো এনে অৰিজিনেলি দেখা নাই গতিকে আমিও চাওঁ আপোনালোকেও কইনাক চাওক আৰু আমি এনেদৰে সকলোৱে দৰাৰ পাৰ্টি মানুহবিলাক এনেদৰে বহি লৈছো ইয়াতে আৰু ইয়াতে মানে নিয়মখিনি হ'ব জোৰোণৰ আৰু বিয়া বুলি ক'লেতো খোৱাটো মেইন হয় নে নহয় গতিকে আমি প্ৰথমতে খাব আহিলো চাহ আৰু চাহ খাব মাতিছে বাৰু খুব ধুনীয়াকৈ লাৰু পিঠা বুন্দিয়াৰে গাখীৰ চাহ দিছে আৰু এই গাখীৰ চাহ কাপ খায়ে মই ওলাই যাওঁ বুলি ভাবিলোঁ কিয়নো এতিয়া ইয়াতে দিব দৈ চিৰা মানে জলপান দিব যিহেতু মই জলপান নাখাওঁ গতিকে বহি থাকিনো কি কৰিম বাহিৰলৈকে যাওঁ আৰু আপোনালোকক নিয়মখিনি দেখুৱাওঁ আৰু যিহেতু বিয়াখন হৈছে মোৰ দাদাৰ বিয়া মানে মাহীৰ ল'ৰাৰ হয় গতিকে দাদাৰ বিয়া আৰু এই ভিডিঅ'টো মোৰ ইউটিউবত যাতে মেমৰি হিচাপে ছেভ হৈ থাকে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ লগতে আপোনালোককো দেখুৱাওঁ আমাৰ নলবাৰী ছাইডৰনো জোৰোণৰ নিয়মবোৰ কেনেকুৱা আৰু আপোনালোকে নিয়মবোৰ চাওক মানে সকলো ছাইডে বেলেগ বেলেগ নিয়ম হয় গতিকে আমাৰ ছাইডেনো কেনেকুৱা নিয়ম সেইটো চাওক আৰু এয়া কইনা ওলাই আহিছে আৰু কইনাজনী কিন্তু ধুনীয়া আপোনালোকক ওচৰৰ পৰা দেখুৱাম ৰ'ব আগতে নিয়মবিলাক দেখুৱাই লওঁ আৰু যিজনে জোৰোণ পিন্ধাই আছে আৰু তেওঁ হৈছে দৰাৰ ভাগিনীয়েক যিহেতু ভাগিনীয়েকে জোৰোণ পিন্ধাব গতিকে লগত মাহী মামীও আছে আৰু এনেদৰে সকলোৱে লগ হৈ জোৰোণ পিন্ধাই আছে কইনাক আপোনালোকে জোৰোণৰ নিয়মখিনি দেখিলে লগতে জোৰোণত আমি কি বস্তু লৈ আহিছো মানে মাছ কল গাখীৰ তামোল যিখিনি মানে প্ৰয়োজনীয় বস্তু জোৰোণত সকলোখিনি লৈ অনা হৈছে আৰু এতিয়া জোৰোণ পিন্ধোৱাৰ শেষত এয়া ভাগিনীয়েকে খুৱাব মিঠাই গতিকে মিঠাই খোৱা পৰ্বটো চলি আছে আৰু এয়া হৈছে দৰাৰ মাক মানে মোৰ মাহী আৰু মাহীয়ে এতিয়া বোৱাৰীয়েকক মিঠাই খুৱাব আৰু মিঠাই খোৱাৰ এটা যি মৰম বা যি ভাল পোৱা সেইটো সঁচাকৈ মানে ভাল লগা এটা পৰ্ব আৰু তেওঁলোকৰ মাজৰ এই মৰমবোৰ আৰু বা সম্পৰ্কটো যাতে সদায় ভালদৰে চলি থাকে আমি তাকে কামনা কৰিছোঁ
মানুহগিলা পাছত দেখি পাই দেখাই নাই বহিবেলা কথা এতিয়া আমি ফটো উঠি আছো ফটো সিজন চলি আছে আৰু কইনাৰ ঘৰৰ বাহিৰত আৰু চব ইফালে ব্যস্ত ফটো উঠাই চব ব্যস্ত এতিয়া ফটো উঠাত এইফালে উঠি আছে কেমেৰাত আৰু এইফালে মোবাইলত আৰু আমি খাব আহিছো এতিয়া খানা জোৰোণৰ আৰু এইফালে মই আৰু এইফালে আছে বাকীবিলাক মানুহ তো আগতে খাই লওঁ ৰ'ব তাৰপিছত ভিডিঅ' কৰি আছো আৰু ইয়াৰ পৰা যাব লাগিব একদম গাঁও তো বহুত বেছি মানে দূৰ হয় তো টাইমটো লাগিব দালি চালি এটা খাব ধৰিছে আজি আৰু এতিয়া আপোনালোকক কইনাক ওচৰৰ পৰা দেখুৱাই দিওঁ ৰ'ব আৰু এয়া চাওক আমাৰ হৈছে ন কইনা মানে আমাৰ বৌ লগতে খুব ধুনীয়াকৈ সাজি কাচি ওলাই আছে আৰু আমি এতিয়া ওলাই আহিছে এনে ৰাস্তাৰ ফালে চাব যিহেতু গাঁওখন আমি দেখা নাই গাঁওখন বাৰু নাচাই এনে অকণমান ওচৰতে ওলাই আহিছোঁ আৰু আমি যিখিনি ঠাইত আছোঁ বৰ্তমান সেই ঠাইখিনিৰ নাম হৈছে বগীবাৰী তাতকৈ আৰু বিশেষ একো নাজানো যিহেতু কেতিয়াও আহি পোৱা নাছিলোঁ গতিকে পিছলৈ জানিলে মই ক'ম বাৰু অদলে থাকে কিবা ন আপিটো অদলে থাকে কিয়নো কিয় অদলে থাকা কিয় অদলে থাকা আৰু আমি এতিয়া কইনা ঘৰত বিয়া মানে ভাত চাত খাই এতিয়া গাড়ীত উঠিছো মানে এতিয়া মানে দৰা ঘৰত যাম য'ত বিয়া খাব আহিছিলো তাত গৈ আছো আৰু সকলোৱে এতিয়া আহি আছে আৰু অহাৰ আগতে আমি গাড়ীৰ মানে চিট কেইটা বুক কৰি লৈছো কিয়নো ইয়াৰ পৰা বহুত দূৰ যাব লাগিব গতিকে আমি খিৰিকীখন চিট কেইটা বুক কৰি লৈছো বাকী কেইজন আহি আছে তো জোৰোণৰ ভিডিঅ'টো পাব আৰু বিয়াৰ ভিডিঅ' আপোনালোকে দেখা পাব গতিকে ভিডিঅ'টো আজি চাগে ইমানখিনিয়ে হ'ব গতিকে চাই থাকচোন আৰু কি দেখুৱাব পাৰো কাৰণ ভিডিঅ'টো যদি ভাল হয় লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া সকলোৱে বাছত বহি গৈ আছো দৰাৰ ঘৰলৈ যিহেতু মেইন বিয়াটো তাতে ন গতিকে কইনাক জোৰোণ দি আমি কইনা ঘৰৰ পৰা ওলাইছো এতিয়া দৰাৰ ঘৰলৈকে গৈ আছো আৰু ইয়াৰ পৰা গৈ পাওঁতে আমাৰ প্ৰায় 3 ঘণ্টামানতো লাগিবই যেহেতু জাগিৰোডৰ পৰা বহুত বেছি ভিতৰত সোমাব লাগে গতিকে আমি এতিয়া ইয়াৰ পৰা গৈ আছো মামাহঁতৰ ঘৰত মানে হাজো আদাবাৰী গতিকে গৈ আছো তালৈকে আৰু আহি পালো আমি দৰাৰ ঘৰ আৰু এইফালে কাটি আছে চব্জি যেহেতু অহাকালি বিয়া গতিকে আগদিনাই চব্জিবিলাক কাটি যোগাৰ কৰি থৈ দিছে আৰু সকলোৱে লগ হৈ কিনে একদম চব্জি কটাত ব্যস্ত হৈ গৈছে দৰা দৰা চাও দৰা চব্জি কাট পাৰিছি ফটো উঠিম বুলি চকু তকু মেলি দিছে মই ভিডিঅ' কৰিম আৰু এই চব্জি কাট এই কৈছে কি কৰিবি মই কৈছো মই ভিডিঅ' বনাম সেই কাটব আহিব এই লাইটৰ কাৰণে হৈ আছে নালগে মেকআপ কৰিম দে এই সেইকেইটা লাইট দিলে হেৰি নহয় পোহৰটো আৰু এইফালে চাওক লালমোহন একদম ৰেডি বিয়াৰ কাৰণে আৰু এই লালমোহন কেইটা কিন্তু ঘৰতে বনাইছে কিনি আনা নাই বাহিৰৰ পৰা মানে দোকানৰ পৰা গতিকে ঘৰতে বনাইছে যেহেতু কইনা ঘৰৰ পৰা আহি পাওঁতে বহুত বেছি দেৰি হ'ল সেইকাৰণে মই ভিডিঅ'ত দেখুৱাব নোৱাৰিলো যেহেতু আগতে বনাই থৈ দিছে আৰু এইখিনিতো লাগিবই বিয়াৰ কাৰণে আৰু আমি এতিয়া আমাৰ এটা কাম আছে সেইটো হৈছে
মান ধৰা কাপোৰ পেকিং কৰা আৰু এই সকলোবিলাক হৈছে মান ধৰা কাপোৰ যেহেতু এই কামটো বাকি আছে আৰু বহুতখিনি কাপোৰ আছে গতিকে এটা এটা কৰি পেকিং কৰিব লাগিব আৰু আমি খিনি এতিয়া কৰিম সকলোৱে লগ হৈ আৰু পেকিং কৰাৰ পিছত কাগজখনৰ ওপৰতে নামটো লিখি দিম যাতে আমাৰ সময়ত একো অসুবিধা নহয় কাৰ কোনযোৰ কাপোৰ হয় এইটো গম পোৱা যাব মান ধৰোতে গতিকে এইখিনি কাম আছে লগতে ভাত খোৱা কামটোতো আছে গতিকে ভাত পানী খাই একেবাৰে খুম কামখিনি হোৱাৰ পিছত আৰু আজিৰ ব্লগটো ইমানেই আছিলে নেক্সট বিয়াৰ ব্লগ এটা পাব আপোনালোকে তো ভিডিঅ'টো লাইক কৰি দিব লগতে আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই